সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 22 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 7:03 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 8:49 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, ৰাক্ষসকণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 8:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:20 পৰা 1:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:15 পৰা 10:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে দৈনন্দিন কৰি থকা কামবোৰ হয়তো আজি কৰিব ইচ্ছা নাযাব পাৰে, অৰ্থাৎ তেওঁলোকে আজি কিবা বেলেগ অসাধাৰণ কাম কৰিব বিচৰা দেখা যাব। লগতে আজি জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ আৰু জ্যেষ্ঠজনৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনাও প্ৰবল আছে। কিন্তু ধনৰ অকণমান অভাৱ অনুভৱ হ'ব পাৰে। ধন হয়তো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আজি নাথাকিব পাৰে। কোনোবা ব্যক্তিয়ে নতুবা কোনোবা বন্ধুৱে আপোনাৰ ওচৰলৈ আজি ধন বিচাৰিও আহিব পাৰে। আজি কিন্তু উপহাৰৰ লেনদেন হ'ব। আপুনি হয়তো কাৰোবাক দিবলগীয়া হ'ব পাৰে, নতুবা কোনোবা ব্যক্তিও আপোনাক আজি উপহাৰ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনে অকণমান খং কৰা দেখা যাব, কিন্তু প্ৰেমত আজি সন্ধিয়াৰ ভাগত মধুৰতা আহিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ কাম বন কৰাৰ ইচ্ছা, কাম বন কৰাৰ দক্ষতা থাকিব। আজিৰ দিনটোত কিন্তু এওঁলোকে কথা অকণমান বেছিকৈ ক'বলগীয়া হয়তো হ'ব পাৰে, নতুবা কথা বেছিকৈ কোৱা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি ঘৰৰ সকলো কাম শেষ কৰি এওঁলোকে টিভি মোবাইলত কিছু প্ৰয়োজনতকৈ অকণমান বেছি সময় পাৰ কৰা দেখা যাব। হয়তো ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ সম্বন্ধ কিছু বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। প্ৰিয়জনেও আপোনাক আজি সকলো চিন্তাত কিছু দূৰ হোৱাত আজি সহায় কৰা দেখা যাব, অৰ্থাৎ সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা আপুনি বিশেষ সহায় লাভ কৰিব। মাজে সময়ে আপোনাৰ হয়তো ধৈৰ্য অকণমান কমিব পাৰে, কিন্তু এওঁলোকৰ বাবে বাকী সকলো দিশত দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিব সিমান ইচ্ছা নাযাব। হয়তো আজি আপোনাৰ ঘূৰিব ফুৰিব ইচ্ছা যোৱা বেছিকৈ দেখা যাব। আজি ধন আপুনি কিন্তু খৰচ কৰিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে ঘৰৰ পৰা ওলাই গ'লেই ক'ৰবাত আজি কোনোবা ব্যক্তিৰ সৈতে চিনাকি হ'ব। আৰু সামাজিক ক্ষেত্ৰত
ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। গতিকে ঘৰতে নাথাকি ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত সুবিধা আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু যিকোনো কথা আজি স্পষ্টভাৱে কোৱা দেখা যাব। আনে বেয়া পালেও এওঁলোকে কথাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি নতুন নতুন গ্ৰাহকৰ সৈতে আপোনাৰ সংযোগ হোৱা দেখা যাব। ইয়াৰ উপৰিও প্ৰেমত আজি নতুনত্বৰ যোগ দেখা গৈছে। গতিকে নতুন প্ৰেম সম্বন্ধ হয়তো কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। আজিৰ দিনটোত তেওঁলোকৰ ঘৰত পূজা পাৰ্বণ, সভা অনুষ্ঠান, প্ৰগ্ৰেম এনেধৰণৰ কিবা কাৰ্যক্ৰম আপোনাৰ ঘৰত চলি থকা দেখা যাব। আজি বিবাহিতসকলৰ সন্মুখত হয়তো বিভিন্ন প্ৰকাৰৰ সুবিধা আহিব পাৰে। অৰ্থাৎ এই বিশেষী ব্যক্তিসকলৰ সন্মুখত আজি এটাতকৈ দুটা তিনিটা হয়তো সুবিধা আহিব পাৰে। গতিকে কোনটো সুবিধা প্ৰথমতে ল'ব, কোনটো পিছত ল'ব, তেনে ক্ষেত্ৰত হয়তো অকণমান আপোনাৰ সিদ্ধান্ত লোৱাত কিছু পলম হ'ব পাৰে। গতিকে ভালদৰে সিদ্ধান্ত লৈ আপুনি আগবাঢ়িলে নিশ্চয় দিনটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু আচৰণ কিছু সহজ হৈ পৰা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলে আজি বিভিন্ন কথা শিকিব পাৰিব। আজি ধন অতি সহজতে আপুনি উপাৰ্জনো কৰিব পাৰিব। গতিকে ধন উপাৰ্জন কৰিবলৈ বৰ বিশেষ কষ্ট আপুনি কৰিব নালাগে। আজি শিশুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই অতিবাহিত হ'ব। আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত যাবলগীয়া হয়তো হ'ব পাৰে। গতিকে কোনোবা সময়ত প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবাত যাবলগীয়া হ'ব। আজি বিভিন্ন পজিটিভ চিন্তাই এই ৰাশি ব্যক্তিসকলৰ মনত অকণমান চঞ্চলতা অনা দেখা যাব। গতিকে পজিটিভ চিন্তা আপোনাৰ মনত আজি চলি থাকিব। কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসাও কৰা দেখা যাব। হয়তো আপোনাৰ অনুপস্থিতিটো কোনোবা ব্যক্তিয়ে আজি প্ৰশংসা কৰিব পাৰে। আজি আনৰ উপলব্ধিসমূহ এওঁলোকে জানিব বিচৰা দেখা যাব। গতিকে কোনোবাই যদি কিবা কাম কৰি আছে, সেই কামৰ উপলব্ধি এওঁলোকে আজি অনুভৱ কৰিব বিচৰা দেখা যাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব শুভ। আজি সন্ধিয়া খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা খৰচো অকণমান বাঢ়িব। ঘৰৰ বজাৰ সমাৰ, ঘৰৰ কিবা হয়তো বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনো সদস্যই আপোনাক পঢ়া শুনাত সহায় কৰিব নতুবা উপদেশ দিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিবা কাম কৰিম বুলি ভাবিও আজি পাহৰিব পাৰে। গতিকে পাহৰা শক্তি অকণমান বৃদ্ধি পাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। গতিকে কম বেছি পৰিমাণে ধন সঞ্চয় কৰক। সেই সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব। আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি হয়তো এই ৰাশি ব্যক্তিসকলৰ কামত আপুনি ভবামতে কিবা কাম নহ'ব পাৰে, যাৰ বাবে অকণমান খঙৰ মাত্ৰা বৃদ্ধি পাব। কিন্তু হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা গৈছে। হঠাৎ কিবা এনে কাম হ'ব যি কামে আপোনাক আজি যথেষ্ট সুখী কৰি তুলিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত আলহীৰ আগমনে অকণমান কাম বনত হয়তো কিছু সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কোনোবা আলহী নতুবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। মাজে সময়ে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কিছু খৰচো বৃদ্ধি পাব। আজি কিন্তু আপোনাৰ আশা কৰা মতেই আপোনাৰ যি ভাবি থকা প্লেন আছে, সেই প্লেনবোৰ সুচাৰুৰূপে পৰিচালনা হ'ব। গতিকে যি ভাবি আছিল সেই ভাবি থকা কামনাবোৰ সিদ্ধি হ'ব। বাকী শিক্ষাত এই ৰাশি ব্যক্তিসকলৰ আনৰ প্ৰেছাৰত কিছু পঢ়িবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান হয়তো পিতৃ মাতৃৰ বাবে খৰচ কৰিবলগীয়া হোৱা দেখা যাব। বাকী আনৰ কথাবোৰ এওঁলোকে খুব গুৰুত্ব দি শুনা দেখা যাব। আনে যদি কিবা কথা কয়, সেই কথাবোৰ এওঁলোকে গুৰুত্ব সহকাৰে শুনি দিনটোত
কৰ্মত আগবঢ়া দেখা যাব। আজি প্ৰিয়জনৰ কিবা আপত্তিও আপুনি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি সমাজত আপোনাৰ নাম কিছু উজ্বলি উঠিব, গতিকে আপুনি কৰা কামৰ বাবেই হওক নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবেই সমাজত আপোনাৰ নাম কিছু প্ৰতিষ্ঠিত হ'ব। আজি আকৰ্ষণীয়তা বাঢ়িব, গতিকে সকলোৱে আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। আপুনি কোৱা কথাবোৰ আজি সকলোৱে মানি চলিব। আজি দিনটোৰ মধ্যভাগত এই ৰাশিৰ ব্যক্তিসকলৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও যথেষ্ট আছে। কিন্তু সময়ৰ কাম এওঁলোকে সময়ত কৰা দেখা যাব। অকণমান সময়ো এওঁলোকে অবাবত ব্যয় কৰিব আজি নিবিচাৰে, গতিকে সময়বোৰ খুব সুন্দৰভাৱে আজি ব্যৱহাৰ হ'ব। কিবা কথা অৱশ্যে অকণমান আপুনি পাহৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনাত ভাল নাম আজি কৰিব পাৰিব। বাকী সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব সোণোৱালী। কন্যা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব, লগতে মনোবল বৃদ্ধিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে, যাৰ বাবে এওঁলোকৰ কৰ্মক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব। কাম বন কৰাৰো আজি ইচ্ছা থাকিব, গতিকে খুব এক্টিভ হৈ থকা দেখা যাব। আজি প্ৰয়োজনতকৈ বেছি কাম আপুনি কৰ্মক্ষেত্ৰত কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি দিনটোত সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে, গতিকে কিবা কাৰণবশতঃ ক'ৰবাত আপুনি যাব লাগিব। আজি নতুন কামে আপোনাক বিশেষ সফলতা দিব। যিকোনো নতুন কামত যদি আগভাগ লয় তেতিয়াহ'লে আপোনাৰ দিনটোত আজি শুভ ফল পোৱাৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশি ব্যক্তিসকলৰ দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব, তেনেদৰে এওঁলোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ শেষৰ ভাগত ঘৰত কিবা শুভ খবৰ আহিব। কোনোবা বিশেষ প্ৰিয় ব্যক্তিক, প্ৰিয় বন্ধুক আজি লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি জীৱনসংগী আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত ছাপোৰ্ট কৰিব। বাকী কিন্তু এওঁলোকৰ আজি ৰাত্ৰিৰ ভাগত হয়তো কোনোবা আলহী, কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰৰ কামত আপুনি হয়তো পিতৃ মাতৃৰ উপদেশ লাভ কৰিব পাৰে। হয়তো পিতৃ মাতৃয়ে আপোনাক ঘৰৰ কাম বন কৰাত কিছু উপদেশ আজি দিব পাৰে। বিদ্যা তেওঁলোকৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব। বাকী সকলো দিশত দিনটো শুভ বুলিয়ে ক'ব পাৰি। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিলে খৰচ অকণমান বৃদ্ধি পাব। ঘৰৰ পৰা ওলাই গ'লেই আজি দিনটোত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। কিন্তু আপোনাৰ ঘৰত আজি কিবা শুভ কৰ্মৰ আৰম্ভণি হোৱা দেখা যাব। ঘৰত বিভিন্ন ধৰণৰ শুভ কাম আজি চলি থাকিব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে অকণমান হয়তো বুজাবুজিত কিছু ভুল হ'ব পাৰে, গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। আজি দিনটোত আপুনি নতুন পথেৰে ধন উপাৰ্জনো কৰিব পাৰিব। বিশেষকৈ বহুদিন নোপোৱা ধন আজিৰ দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। বিশেষকৈ মান সন্মানত কোনোবা ব্যক্তিয়ে আঘাত কৰিব বিচাৰিব পাৰে, গতিকে সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি দিনটোত নতুন নতুন কথাও আপোনাৰ শিকাৰ আৰু জনাৰ ইচ্ছা যাব, গতিকে নতুন কথা শিকিব আজি মন যাব। ঘৰৰ পৰা বাহিৰত ওলাই গ'লে অৱশ্যে দিনটো আপোনাৰ খুব হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি দিনটোত বিদ্যাত তেওঁলোকে জ্যেষ্ঠজনৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে পঢ়া শুনাত আজি কিবা সহায় কৰিব লাগিব। মনৰ আশাবোৰ কিন্তু পূৰ্ণ হোৱাৰ আজি সম্ভাৱনা প্ৰবল আছে, গতিকে ভাবি থকা যদি কিবা কথা আছে সেই কথাবোৰ আজি সিদ্ধি হৈ পৰিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। লগতে আজিৰ দিনটোত আপোনাৰ বিশেষকৈ যান বাহন ক্ৰয় নতুবা কিবা সা সম্পত্তি ক্ৰয় ঘৰত হ'ব পাৰে। আজি আনৰ উপদেশে আপোনাক আজি বিশেষ শুভ ফল প্ৰদান কৰিব। আনৰ উপদেশ মানি চলিলে আপোনাৰ নিশ্চয় দিনটো আৰু অকণমান লাভদায়ক হৈ পৰিব। কিন্তু দিনটোৰ কোনোবা সময়ত অকণমান দাঁতৰ বিষ নতুবা পেটৰ বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব।
এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত কোনো অন্য ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে সতৰ্ক থকাটো ভাল হ'ব। নিজকে আজি বিশেষ ব্যক্তি যেন অনুভৱ কৰিব আপুনি নিজে নিজেই, গতিকে আনে প্ৰশংসা কৰাটো আজি আপুনি বিচাৰিব, আনে আপোনাৰ গুণ গৰিমা গোৱাটো আপুনি বিচৰা দেখা যাব। কিন্তু প্ৰয়োজনীয় ব্যক্তিক এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সহায় কৰাও দেখা যাব। গতিকে বিপদত পৰা ব্যক্তিক সহায় কৰিব আজি মন যাব। স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব শুভ দেখা পোৱা গৈছে। আজি মানসিকভাৱেও শান্তি আপুনি লাভ কৰিব, গতিকে বৰ বিশেষ চিন্তা আপোনাৰ মনত নাথাকে। বিগত দিনৰ চিন্তাবোৰো আজি দূৰ হ'ব। সকলোকে সোনকালে বিশ্বাস কৰি লোৱা কিন্তু দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে, গতিকে সকলোকে অতি সহজতে তেওঁলোকে বিশ্বাস কৰা দেখা যাব। খেলা ধূলাত হয়তো অংশগ্ৰহণ কৰিব ইচ্ছা যাব পাৰে, নতুবা কৰিবলগীয়া হ'ব পাৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বিশেষভাৱে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ধনুৰাশি ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে উপদেশ দিব, হয়তো আনৰ উপদেশ আজি আপোনাৰ পচন্দও হ'ব। খৰচৰ মাত্ৰা মাজে সময়ে বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশি ব্যক্তিসকলে ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ প্লেন কিছু আজি কৰা দেখা যাব। প্ৰিয়জনৰ সৈতে আজি ক'ৰবাত হয়তো কিবা কাৰণবশতঃ আপুনি যাবলগীয়াও হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব, গতিকে আপুনি কৰা কামবোৰ সকলোৰে পচন্দ হ'ব। দিনটো বিভিন্ন কামত ব্যস্ততা আপোনাৰ বৃদ্ধি পাব, যাৰ বাবে হয়তো সময় সিমান নাপাবও পাৰে। নিজৰ বাবে নতুবা ঘৰৰ বাবে সময় উলিয়াব নোৱাৰিব। বিভিন্ন কামত আপোনাৰ আজি ব্যস্ততা বাঢ়িব। জীৱনসংগীয়ে কিবা কথাত খং কৰাও অৱশ্যে দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন উপাৰ্জন কৰাৰ বিভিন্ন পথ আপুনি বিচাৰি পাব, কিন্তু অকণমান পলম কৰিলে সেই পথবোৰ হয়তো বন্ধ হ'ব পাৰে, নতুবা সেই সুবিধা আপুনি হেৰুৱাব পাৰে। গতিকে সোনকালে আপুনি যদি কিবা সুবিধা পায় লোৱাৰ চেষ্টা কৰক, নিশ্চয় আজিৰ দিনটো আপোনাৰ আৰু অকণমান শুভ হৈ পৰিব। বন্ধুত্বৰ ক্ষেত্ৰখন আজি অকণমান মধ্যম, হয়তো কোনোবা বন্ধুৱে আপোনাক কিবা কথাত বেয়া পাবও পাৰে, গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত যিমান পাৰে কথা কমকৈ কোৱাটোৱে ভাল হ'ব। আজি বেছি কথা ক'লে কৰ্মত অকণমান হয়তো নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে, যিমান পাৰে কথা কমকৈ কোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ধনুৰাশি ব্যক্তিসকলৰ আজি নতুন নতুন কিতাপ পঢ়াৰ ইচ্ছা যাব, নতুন কথা জনাৰ আজি ইচ্ছা প্ৰবল যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি মকৰ ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, গতিকে দিনটোৰ আৰম্ভণিত কিবা ভাল খবৰ লাভ কৰিব পাৰে। আজি নিয়মিত এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। চেষ্টা আৰু কষ্ট যথেষ্ট পৰিমাণে কৰাও দেখা যাব। লগতে আজি কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আৰ্থিক স্থিতিও বিগত দিনৰ তুলনাত সবল হ'ব। ধন টকা পইচাৰ আগমন হ'ব, যাৰ বাবে ধনৰ অভাৱবোৰ নোহোৱা হ'ব। নতুন নতুন কৌশল আয়ত্ব কৰাৰো আপুনি সুবিধা লাভ কৰিব, গতিকে নতুন কৌশল আজিৰ দিনটোত আয়ত্ব কৰিব পাৰিব। জীৱনসংগীৰ স্বাস্থ্যত অকণমান যত্ন হয়তো ৰাখিবলগীয়া হ'ব পাৰে। স্বাস্থ্যত দুৰ্বলতা হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কিবা কাম কৰিম বুলিও হয়তো আপুনি পাহৰিব পাৰে, নতুবা কৰিবলৈ সময় নাপাব পাৰে। গতিকে কৰিম বুলি প্ৰতিশ্ৰুতি সকলোকে নিদিব। আজি নিজৰ অনুভৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আজি কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়াতকৈ মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰত বেছি জড়িত হৈ থাকিব, যাৰ বাবে পঢ়াৰ পৰা অকণমান গুৰুত্ব কম হোৱাও দেখা যাব। আনৰ উপদেশে আজি মনত শান্তি দিব। বিশেষকৈ আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰুৱা খৰচ কিন্তু আপোনাৰ বাঢ়িব। ঘৰত কিবা নহয় কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। প্ৰেমে নতুন ৰূপ লোৱা আজি দেখা যাব। এৰে সেই ব্যক্তিসকলৰ আজি ডাঙৰৰ পৰা হয়তো বিশেষকৈ শিক্ষা ক্ষেত্ৰত ডাঙৰৰ পৰা কিবা কথা শুনিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব
2 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি বন্ধুৰ পৰা ছাপোৰ্ট লাভ কৰিব। বন্ধুৱে আপুনি কোনোবা ক্ষেত্ৰত আজি প্ৰশংসা কৰাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। হয়তো মতভেদ নতুবা দূৰত্ব আজি সেই ক্ষেত্ৰত বাঢ়িব পাৰে। পিতৃ মাতৃৰ আজি ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে পিতৃ মাতৃৰ উপদেশত পিতৃ মাতৃৰ সহায়ত হয়তো আজি ধন লাভ কৰিব পাৰে। আজি বিভিন্ন প্ৰকাৰৰ সুখবৰো আপোনাৰ সন্মুখলৈ অহা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলক কৰ্মক্ষেত্ৰত কমকৈ কথা কোৱাটো ভাল হ'ব। বেছি কথা ক'লে হয়তো তাৰ নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান পাৰে কমকৈ কথা কোৱাৰ চেষ্টা কৰক। নিশ্চয় কৰ্মটো আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব। ব্যৱসায়ত পুৰণা লাভ আজি লাভ কৰিব। গতিকে পুৰণা পাবলগীয়া যদি ধন আছে নতুবা লাভালাভ আছে আজিৰ দিনটোত সেই লাভালাভ আপুনি লাভ কৰিব। আজি কিন্তু প্ৰয়োজনীয় ব্যক্তিক এওঁলোকে সহায় কৰাও দেখা যাব। আজি আনে সন্মান কৰিব। আনৰ পৰা আজি আপুনি মান সন্মান শ্ৰদ্ধা ভক্তি লাভ কৰিব। গতিকে সকলোৱে আজি আপোনাক গুৰুত্ব দিব। কিন্তু নিজৰ খং অকণমান নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। মাজে সময়ে খং হয়তো অকণমান বাঢ়িব পাৰে। ব্যৱসায়ত আজি ভাল শিক্ষাও লাভ কৰিব। যদি ব্যৱসায় তেতিয়াহ'লে ভাল শিক্ষা আপুনি লাভ কৰিব। আজি দূৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ লোৱাও দেখা যাব। ইয়াৰ উপৰিও আজি বিদ্যাত খৰচ অকণমান বাঢ়িব। শিক্ষা ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে দিনটোৰ আৰম্ভণিত ধন উপাৰ্জন নতুবা পাবলৈ অকণমান কষ্ট কৰিব লাগিব। কিন্তু দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ ধন সোনকালে লাভ হ'ব। আজি সমস্যাবোৰ আপোনাৰ সোনকালে সমাধান হ'ব। গতিকে কোনো সমস্যাই আপোনাক আজি চিন্তাত পেলাব নোৱাৰে। আপোনাৰ মনৰ চিন্তাবোৰ আজি দূৰ হ'ব। আজি ব্যৱসায়িক লেনদেন কৰাটো অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন প্ৰকাৰৰ সুবিধা আজি আপুনি লাভ কৰিব। ব্যৱসায় বাণিজ্যত আজি আপুনি যাত্ৰা কৰিব লাগিব। ব্যৱসায়ৰ হৈ ক'ৰবাত যাবলগীয়া হোৱা দেখা যাব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা যাতে কথা অকণমান কমকৈ কয়, ইফালৰ কথা সিফালে নকয়, তেনে কৰিলে নিশ্চয় শুভ হৈ পৰিব। যদি আপুনি ইফালৰ কথা সিফালে কয় তেতিয়াহ'লে কিন্তু কৰ্মত তাৰ প্ৰভাৱ পৰিব পাৰে। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হৈ পৰিব। আপোনাৰ প্ৰভাৱ আজি সমাজত নতুবা ঘৰত যথেষ্ট থাকিব। আপুনি সকলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। আজি দিনটোৰ ভিতৰত কিবা ভাল খবৰ শুনি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে আজি যান বাহনৰ আপোনাৰ হয়তো ঘৰত আহিব পাৰে। যান বাহন ক্ৰয় হ'ব পাৰে নতুবা নতুন সম্পত্তিৰ আগমন ঘৰলৈ হ'ব পাৰে। কৰ্মক্ষেত্ৰতো আপোনাৰ শক্তি আপোনাৰ মনোবল আজি যথেষ্ট বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি নতুন নতুন চিনেমা চাব, নতুন নতুন গান শুনিব হয়তো ইচ্ছা যাব পাৰে। গতিকে সংগীত আৰু চিনেমাৰ প্ৰতি আকৰ্ষণ অকণমান বৃদ্ধি পাব। বিবাহিতসকলে প্ৰিয়জনৰ বাবে কিবা ভাল সুবিধা আজিৰ দিনটোত লাভ কৰা দেখা যাব। মাজে সময়ে এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা অকণমান ওলাই যাব ইচ্ছা কৰা দেখা যাব। কিয়নো দিনটোৰ সন্ধিয়াৰ ভাগত আপোনাৰ ঘৰত সিমান মন নবহিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। কিয়নো শিক্ষাত এওঁলোকে আজি নতুন কথা জানিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।